নমস্কাৰ, আপোনালোকে চাই আছে মাই নিউজ নৰ্থ ইষ্ট। সদ্যঘোষিত CBSE যি ফলাফল ঘোষণা কৰা হ'ল, নগাঁৱৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা এগৰাকী ছাত্ৰীয়ে সৰ্বোচ্চ স্থান অৰ্থাৎ সৰ্বোচ্চ শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে। আমি তেখেতৰ গৃহত আছো আৰু এই ছাত্ৰীগৰাকী দেখাবলৈ মই মুহূৰ্তকাৰীক অনুৰোধ কৰিছোঁ। নাম হৈছে দলিত দাস, 97% লাভ কৰিবলৈ সক্ষম হৈছে। আমি পোনে তেখেতৰ যি মনৰ যি কথাখিনি, মনৰ ফিলিংছ কেনেধৰণৰ আচলতে পৰিছিলে, কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে তোমাক অভিনন্দন জ্ঞাপন কৰিছো। ধন্যবাদ। কি কবা, কেনেধৰণে পৰিছিলে আৰু কিমান শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে? আৰু মই পঢ়িছিলো মানে ইমান ভাবিছিলো মানে বাৰু কষ্ট বহুত কৰিছিলো, কিন্তু ইমান ভাবা নাছিলো কি 97.8 পাম বুলি। আৰু মানে গোটেই ফেমিলি ফ্ৰেণ্ডছ আৰু চবৰ বহুত হেল্প হৈছে আৰু চবে কৰিছে। সিহঁতক চবকে থেংক ইউ ক'বলৈ, আৰু টিচাৰ স্পেচিয়েলি সিহঁতে বহুত কোঅপাৰেট কৰিছে। আৰু যোনখিনি টিচাৰ গ'লগে সিহঁতেও বহুত হেল্প কৰিছে, বুক দিছে, মানে সদায় সুধিছে কি কৰিছো, কেনেকে কৰি আছো। সিহঁতে বহুত হেল্প কৰিছে, তো সিহঁতকো মানে বহুত থেংক ইউ ক'বলৈ বিচাৰো। আৰু পঢ়াখিনি কেনেকৈ কন্টিনিউ কৰি ৰাখিছিলা? পঢ়াখিনি মানে ডেইলি কনসিস্টেন্সি মেইনটেইন কৰা এইটোৱে কি ডেইলি আমি এইটো না 5 ঘণ্টা 6 ঘণ্টা পঢ়িবই লাগিব। আজি 2 ঘণ্টা, কালি 3 ঘণ্টা, পৰহি 5 ঘণ্টা, মানে খালি পঢ়ি থাকিব লাগিব, কন্টিনিউটি ৰাখিব লাগিব। আৰু সেইখিনি মানে ডেইলি নোৱাৰিলেও কি 10 ঘণ্টা পঢ়িব লাগিব, খালি পঢ়িলে হ'ল কি ডেইলি পঢ়ি থাকি অকমান বেছিকে যোনদিন বেছি পাওঁ তেনেকে। সাকসেছৰ বিহাইণ্ডত ক্ৰেডিটটো স্পেশালি মা বহুত কষ্ট কৰিছে, আৰু আমাৰ টিচাৰ্ছ স্পেচিয়েলি আৰু বাকি ফেমিলি গোটেইখিনি চবে বহুত হেল্প কৰিছে। সাবজেক্টখিনি কি কি আছিল কোন? সাবজেক্ট মোৰ হিন্দী, ইংলিছ, SST, সায়েন্স, মেথছ আৰু আৰ্টিফিচিয়েল ইন্টেলিজেন্স। গোটেইখিনি সাবজেক্টৰে 98 গোটেইখিনি সাবজেক্ট। যিসকলে এই CBSE বোৰ্ড বুলি ক'লে প্ৰায় মানে ষ্টুডেণ্টছ বিলাকে হাৰ্ড বুলি ভাবে বা টান বুলি কয়, তেওঁলোকক কি ক'বা? তেওঁলোককতো এতিয়া পঢ়িলে হাৰ্ড, প্ৰেক্টিচ কৰি থাকিলে পঢ়িলে ইমান হাৰ্ড নালাগে। আৰু সেইটোৱে খালি কনসিস্টেন্সিটো মেইনটেইন কৰিলে। আৰু কি দিশত আগ্ৰহী, কি কৰি ভাল পোৱা? মই মিউজিকত, মানে মোৰ মিউজিকত বহুত ইণ্টাৰেষ্ট আছে, ভোকেলছত। আৰু সেইটোৰ পিছত মই আৰ্ট এণ্ড ক্ৰাফ্ট, ড্ৰয়িং, এইবোৰত মোৰ বহুত ভাল পাওঁ এইবোৰ কৰি। মিউজিকত যেহেতু ভাল পাওঁ বুলি কৈছা, কিবা এটা যদি গুণগুণাই দিবা ভাল লাগিব। এতিয়াতো বাৰু তেনেকে কাক স্পেশালি কাক ভাল লাগে? স্পেশালি মানে ভাল পোৱা সিংগাৰ 1 বছৰ হ'ল প্ৰেক্টিচ নাই, আৰু তথাপিও মনত নাই মানে তেনেকে গান এতিয়া। ভৱিষ্যতে কি হোৱাৰ সপোন? ভৱিষ্যতে মোৰ ডক্টৰ আৰু স্পেচিয়েলি কাৰ্ডিয়েক সাৰ্জন হোৱাৰ সপোন আছে। মানে ডক্টৰ হোৱাৰ সপোন? হয়। নিশ্চয়কৈ কিছু পৰিৱেশ দেখুৱাইছো আৰু ছাত্ৰীগৰাকীৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিছো। মাতৃ আছে, কি ক'ব আপোনাৰ জীয়ৰীয়ে গোটেই অঞ্চলটোৰ কাৰণে গৰ্বৰ বিষয় বুলি ক'ব লাগিব, ভাল সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, কি ক'ব? কি কম, ভাবিছো এতিয়া মানে হাই ছেকেণ্ডাৰীটো এইটোতো নহয়, আগতে আছে, এইখিনি কৰি ৰখ বাৰু। তাই চেষ্টা কৰিছে, মই হাত দিছো বাছ ইমানখিনি লগে দিব পাৰিছো। তাই কৰিছে, নিজে কষ্ট কৰিছে, গোটেইখিনি যিমানখিনি কৰিছে তাই নিজে কৰিছে। কিন্তু তাইৰ কষ্টত আপোনাৰো, তাই যিমান কষ্ট আপোনাৰো ইমান কষ্ট হৈছে নিশ্চয়। হৈছে, যোগদানটো দিব লাগিব। মই যোগদান দিছো, তাই কৰিছে গোটেইখিনি, যিমানখিনি কৰিছে মই যিমানখিনি পাৰিছো। যিহেতু দেউতাক নাই, ইমানখিনি পাৰিছে বাছ। কি ক'ব, সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, অঞ্চলৰ কাৰণে এটা গৌৰৱৰ বিষয়। হয়, ভাল লাগিছে বাৰু, ভাবা নাই ইমানখিনি পাব বুলি। আমিতো 95 96 বুলি ভাবি আছো। তে সৰুৰ পৰা তেনেকুৱা ভালেই আছিলে, এতিয়া মানে ভাবা নাছিলো ইমানখিনি হৈছে, ভাল লাগিছে। পৰৱৰ্তী যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্ড এক্সাম দিব বিচাৰে, এই ছাত্ৰ ছাত্ৰীসকলক আপুনি মাতৃ হিচাপে এইটো মাকে যি কয় শুনিব লাগে, ল'ৰা ছোৱালী মানে ধ্যান দিব লাগে। মই এইটো জানো, মোৰ ছোৱালী যি কয় তাকে শুনে বাছ। মাকে ভালটো বিচাৰে বাছ, সেইখিনি মানে শুনি থাকিব লাগে, আৰু যিমানখিনি মানে কৈছে ইমানখিনি শুনি থাকিব লাগে বাছ। পঢ়াতে ধ্যান দিব লাগে, এইখিনি কথা। নিশ্চয়কৈ পৰিৱেশ দেখুৱাইছো পুনৰবাৰ, যি আচলতে চুবুৰীয়া আচলতে যি লোকসকল আহিছে, আমি নিশ্চয়কৈ সেই পৰিৱেশ দেখুৱাই আছো। আৰু ঘৰৰ আন সদস্যসকলো আছে, আইতাক আছে, কি ক'ব আপোনাৰ নাতিনীয়েকে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে, বিশেষকৈ CBSE পৰীক্ষাত? মই তেওঁ যে ইমানখিনি কৰিছে বহুত সন্তুষ্ট হৈছো, যিহেতু তেওঁ দেউতাক নাই, মাকে বা পৰিয়ালবৰ্গই যিমানখিনি সহায় সাৰথি কৰিছে, সেই অনুপাতে তেওঁ মানে ৰিজাল্টটো লৈছে। আৰু বহুত কষ্ট কৰিলে, এইটো কষ্ট অনুভৱ আমি কৰা নাই, আৰু কষ্ট কৰাৰ কাৰণে আজি তোমালোকে আহি এইখিনি আমাৰ ওচৰত দৰ্শন কৰিলাহি। দুটা কথা আমিও শুনিলো, তোমালোকেও ক'লা, আমিও শুনিলো, ইমানেই আৰু মোৰ। নিশ্চয়কৈ পৰিৱেশ দেখুৱাইছো। আৰু পৰিয়াল সদস্য আছে, কি ক'ব আপোনালোকৰ আচলতে ছোৱালীয়ে ইমান এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে CBSE বোৰ্ড এক্সামত, কি ক'ব বিচাৰিব? বহুত ভাল লাগিছে, আমি বহুত খুশি একদম, মানে কি ক'ম, মানে
ভাবিব নোৱাৰা নিচিনা খুচি হৈছোঁ। আৰু যেতিয়া সৰু আছিলে, সৰুতে আমাৰ ছোৱালীয়ে ফাৰ্ষ্ট যেতিয়া স্কুল এক্সাম নাম লগাইছিলে, তেতিয়াৰ পৰা মোৰ ছোৱালীয়ে তাইক টিউশ্যন লৈছিলে। তেতিয়াই মানে আমাৰ ছোৱালীয়ে এটা কথাই কৈছে যে তাই পঢ়াত বহুত ভাল, যিকোনো কথা ক'লে তাই সহজত মানে খুব ধুনীয়াকৈ শুনে আৰু সহজত চব বস্তুৱে মানে একদম মানি লয়। আৰু তাই মানে আগলৈকেওতো বহুত ভাল হ'ব তাই। কিন্তু সেই হিচাপত এতিয়া ৰিজাল্টটো শুনি আমাৰ বহুত ভাল লাগিছে। তাই যে ভাল ৰিজাল্ট কৰিব বুলি আমি এইটো ভাবিয়ে থৈছোঁ আৰু ভাল হ'ব। তাইৰ মানে ছোৱালী হিচাপতো বহুত ভাল, পঢ়া হিচাপতো বহুত ভাল মানে। আৰু মাকো মানে বহুত কষ্ট কৰি পঢ়াইছে, সেইখিনিও মানে আমি মানে চবতে মানে জানো আৰু ইমান কষ্ট কৰিছে যে মাকে। সেইখিনি হিচাপত মানে আমিও চাওঁ যে চবেই অকণ সহযোগিতা কৰিলে ছোৱালীজনী তাই আগলৈ আগবাঢ়ি যায় আৰু আগৰখিনি যাতে পঢ়িব, আগৰ পঢ়াখিনিলে তাই অকণ সহায় পায়, সেইখিনি আৰু মানে চবকে হেৰি কৰিছোঁ আৰু। হয়, সিহঁতৰ মোমায়েক আছে, কি ক'ব আপোনাৰ ভাতিজীয়ে ইমান ভাল ৰিজাল্ট কৰিবলৈ কৈছে? সকলোৱেতো গোটেইখিনি ক'লেই ভাল ৰিজাল্ট, মানে ভাবাতকৈ বেছি ভাল হ'ল আৰু ভাবা নাছিলোঁ। ভাল বুলি ভাবিছিলোঁ, কিন্তু ইমান যে ভাল হ'ব মানে ভাবা নাই। যিহেতু দেউতাক নাই, কষ্ট কৰিছে বহুত, আৰু আগন্তুক আৰু আছে, যাতে আৰু ভাল হৈ যাওক, ভাল হওক আৰু ভাল ৰিজাল্ট ভৱিষ্যত চিকিৎসক হোৱাৰ সপোন হয় হয়। তেওঁ সপোনটোলৈ আগুৱাই যাওক, আমাৰো আশীৰ্বাদ থাকিব সদায়, সেইখিনি আৰু। হয়, নিশ্চিতভাৱে পৰিৱেশটো দেখুৱাইছোঁ আৰু আমি কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। দলিত দাসৰ ঘৰৰ পৰা আচলতে কষ্ট সাধনাৰ ফলত কষ্ট কৰিলে ফল পাব পাৰি, আৰু তাৰেই এক যি উদাহৰণ দলিত দাসে এবাৰ কৰি দেখুৱালে। CBSE বোৰ্ড এক্সামত আচলতে যি 97% ওপৰতো আছে, ওপৰতে